Battle for the States. আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এয়া হৈছে সেমিফাইনেল য'ত ইতিমধ্যে ভোট গণনা প্ৰক্ৰিয়া 8 বজাৰ লগে লগে আৰম্ভ হৈছে সমান্তৰালকৈ আজি ঘোষণা কৰা হ'ব হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল আপুনি চাই আছে গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু এই মুহূৰ্তত আমি দেখুৱাইছো আপোনাক গুজৰাটৰ পৰিৱেশ সমান্তৰালকৈ হিমাচল প্ৰদেশৰ পৰিৱেশও আমি দেখুৱাম আপোনাক কেনেদৰে পুৱাৰে পৰা ব্যাপক ব্যস্ততাৰ মাজৰে আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া আৰু দেশবাসীৰ সমগ্ৰ দেশবাসীৰ আজি দৃষ্টি নিবদ্ধ হৈ আছে গুজৰাটৰ ওপৰত কাৰণ এয়া গুজৰাট হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট এই গুজৰাট হৈছে গৃহমন্ত্ৰী অমিত শাহৰ গুজৰাট গতিকে আজি কোনে শেষ হাঁহি মাৰিব তাৰ বাবে সকলোৱে অপেক্ষা কৰিছে যদিও বা এক্সিট পোলে যি সমীক্ষা আগবঢ়াইছে সকলো ৰেকৰ্ড ভংগ কৰি এইবাৰ গুজৰাটত পুনৰবাৰ গুজৰাটত বিজেপিয়ে সৰকাৰ গঠন কৰিব গুজৰাটৰ মসনদ দখল কৰিব আৰু তাৰ পিছত এতিয়া সকলোৰে উৎকণ্ঠা ক্ৰমাৎ বৃদ্ধি পাইছে কিয়নো এইবাৰ আম আদমি পাৰ্টিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে গুজৰাটত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছে আম আদমি পাৰ্টি আৰু আম আদমি পাৰ্টিয়ে গুজৰাটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই এক প্ৰকাৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছিল কিন্তু যি এক্সিট পোলৰ তথ্য অনুসৰি গুজৰাটত পুনৰবাৰ বিজেপিয়ে মসনদ দখল কৰিব গুজৰাটত পুনৰবাৰ বিজেপিয়ে শাসন ক্ষমতালৈ আহিব এয়া এক্সিট পোলৰ তথ্য আনহাতে আম আদমি পাৰ্টিৰ নেতা আম আদমি পাৰ্টিৰ মুৰব্বী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বাৰে বাৰে দাবী উত্থাপন কৰিছে যে এইবাৰ গুজৰাটত আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰিব আৰু তাৰ সমান্তৰালকৈ চৰ্চা চলিছে যে আম আদমি পাৰ্টিয়ে কংগ্ৰেছৰ ভোট বিভাজিত কৰিব আৰু যাৰ সুযোগ গ্ৰহণ কৰিব বিজেপিয়ে আৰু এক্সিট পোলৰ তথ্যই সেই কথাকে ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছিল গৃহমন্ত্ৰী অমিত শাহে সৰ্বশক্তি প্ৰয়োগ কৰিছিল গুজৰাট বিধানসভা নিৰ্বাচনত কাৰণ এয়া সন্মানৰ যুঁজ মোদী আৰু অমিত শাহৰ বাবে ধাৰাবাহিক প্ৰচাৰ অভিযানত নামি পৰিছিল এটাৰ পিছত আনটো বিশাল ৰেলীত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী মোদী অমিত শাহে সমান্তৰালকৈ আম আদমি পাৰ্টিও প্ৰচাৰ অভিযানত নামি পৰিছিল গ্যাৰান্টি কাৰ্ড আগবঢ়াইছিল গুজৰাটৰ জনতাৰ বাবে গ্যাৰান্টি কাৰ্ড আগবঢ়াইছিল হিন্দু কাৰ্ড খেলিছিল অৰবিন্দ কেজৰিৱালে বিশেষকৈ ভাৰতীয় মুদ্ৰাত লক্ষ্মী আৰু গণেশৰ ফটো ছপা কৰাৰ বাবে তেওঁ পৰামৰ্শ আগবঢ়াই চৰ্চালৈ আহিছিল আম আদমি পাৰ্টি গতিকে তেনে সময়তে যি এই নিৰ্বাচন অনুষ্ঠিত হ'ল এই নিৰ্বাচনত কিন্তু বিজেপি কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ল আৰু সেইবাবে সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এটাৰ পিছত আনটো বিশাল ৰেলীত অংশগ্ৰহণ কৰে সৰ্বমুঠ যদি আমি কওঁ প্ৰধানমন্ত্ৰী মোদীয়ে ৩৬টাকৈ বিশাল ৰেলীত অংশগ্ৰহণ কৰিছিল সমান্তৰালকৈ অমিত শাহেও এটাৰ পিছত আনটো বিশাল ৰেলীত অংশগ্ৰহণ কৰি জোৰদাৰ প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছিল কিন্তু তাৰ পৰিৱৰ্তে যদি চোৱা হয় কংগ্ৰেছ কিছু নিস্তেজ হৈ পৰিছিল গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত সেই সময়ত ভাৰত জোড়ো যাত্ৰাত ব্যস্ত হৈ আছিল কংগ্ৰেছৰ দিগ্গজ নেতাসকল তাৰ পিছতো কংগ্ৰেছেও দাবী উত্থাপন কৰিছে যে 120খনকৈ আসন তেওঁলোকে এইবাৰ দখল কৰিব যদিও বা এক্সিট পোলৰ সমীক্ষা অনুসৰি কংগ্ৰেছক দিয়া হৈছে মাত্ৰ 30ৰ পৰা 40খন আসন 2017 চনৰ কথা যদি আমি উল্লেখ কৰোঁ 2017 চনত কংগ্ৰেছে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল বিজেপিৰ সন্মুখত 77খনকৈ আসন কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছিল 2017 চনৰ নিৰ্বাচনত আৰু সেই সময়ছোৱাত পুনৰবাৰ 99খন আসন দখল কৰি গুজৰাটত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল যদিওবা মেজিক নম্বৰ 99খন আসন দখল কৰিছিল বিজেপিয়ে কিন্তু আসনৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল 2017 চনত কিন্তু এইবাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব বুলি দাবী কৰিছে বিজেপি নেতৃত্বই মোদীয়ে দাবী কৰিছে পূৰ্বৰ সকলো অভিলেখ 2002 চনৰ যি অভিলেখ আছিল 127খন আসন দখল কৰি গুজৰাটৰ মসনদ দখল কৰিছিল বিজেপিয়ে সেই অভিলেখো ভংগ হ'ব সমান্তৰালকৈ 1989 চনত যি 159খন আসন দখল কৰিছিল কংগ্ৰেছে সেই অভিলেখো এবাৰ ভংগ কৰিব এই কথা ইতিমধ্যে বিজেপিৰ নেতৃত্বই দাবী কৰি আহিছে গতিকে আকৰ্ষণীয় হ'ব ইতিমধ্যে আমি জনাইছো আৰু টিভি স্ক্ৰিনত আমি দেখুৱাইছো আপোনালোকক ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে আৰু এই ভোট গণনা অনুসৰি 8:07 সময় হ'ল আৰু এই সময়ছোৱাত কিছু তথ্য টিভি স্ক্ৰিনত আপুনি প্ৰত্যক্ষ কৰিছে বিজেপিয়ে দুখন আসনত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে হয় ক্ষমা কৰিব বিজেপিয়ে 8খন আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে 2খন আসনত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰি আছে এয়া গুজৰাটৰ আনহাতে টিভিৰ সোঁফালে আপুনি প্ৰত্যক্ষ কৰিছে হিমাচল প্ৰদেশৰ
68খন আসন বিশিষ্ট হিমাচল প্ৰদেশত এই মুহূৰ্তত বিজেপিয়ে 2খন আসনত অগ্ৰগতি লাভ কৰি আছে কিন্তু এফালে যদি চাও গুজৰাটত বৃহৎ সফলতা লাভ কৰিব বিজেপি এক্সিট পোলৰ তথ্য অনুসৰি আনহাতে হিমাচল প্ৰদেশত কিন্তু 50-50 অৰ্থাৎ তয়াময়া যুঁজ হ'ব কংগ্ৰেছ আৰু বিজেপিৰ মাজত আনহাতে কংগ্ৰেছৰ কিছু তথ্য হিমাচল প্ৰদেশৰ পৰা আমি দেখুৱাইছো টিভিৰ সোঁফালে আপুনি প্ৰত্যক্ষ কৰিছে এখন আসনত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে বিভিন্ন জনৰ মন্তব্য আছে আমি সেই মন্তব্যসমূহ এই মুহূৰ্তত আগবঢ়াম सुशासन कायम किया और लोगों को सुरक्षा और सलामती दिया है तो निश्चित रूप से इस चुनाव में भी बड़े मार्जिन के साथ भारतीय जनता पार्टी का विजय होगा और गुजरात में जो विजय होगा वो आने वाले 25 साल का गुजरात कैसा होगा वो तय होने वाला है विरमगाम से भी हमारी जीत होगी और निश्चित रूप से इस चुनाव ने लोकतंत्र के जो मायने थे उसको मजबूत करने का काम किया। हार्दिक जी बात करिए एग्जिट पोल की हमने जिस तरह से एग्जिट पोल देखा है बीजेपी यहाँ पे 7वीं बार रिकॉर्ड बनाते हुए उसको क्या कुछ कहना चाहिए ये जो सरकार बन रही है वो गुजरात के लोगों के सपनों के साथ गुजरात की सरकार ने जो काम किया है उसके आधार पे बन रही है पिछले 20 सालों से एक भी दंगा फसाद नहीं हुआ पिछले 20 सालों से गुजरात के भीतर किसी भी प्रकार के आतंकवादी हमले नहीं हुए तो लोग भी ये समझते हैं कि चलो जो भरोसा हमने भारतीय जनता पार्टी पे किया है वो पूरा खरा उतरा है और इसी कारण जब लोग वोट करने जाते तो कमल के निशान पर बटन इसलिए दबाते हैं क्योंकि उनको लगता है कि हमारे आने वाला फ्यूचर बिल्कुल सुरक्षित भारतीय जनता पार्टी के शासन में रहेगा। नरेंद्र भाई मोदी और भारतीय जनता पार्टी ने उस हिसाब से यहाँ सुशासन कायम किया है जिसके कारण लोगों में भरोसा और मजबूत हुआ है। कांग्रेस जिस तरह से यहाँ पे दूसरे नंबर पार्टी थी लेकिन अब वो लगातार पिछड़ती जा रही है क्या वजह मान रहे हैं लेकिन कांग्रेस जिस तरह परफॉर्मेंस बात करे यहाँ के गुजरात की बात करें दिल्ली एमसीडी की बात करें किस तरह से देख रहे हैं कांग्रेस ने गुजरात की अस्मिता और गौरव के खिलाफ काम किया है जब देखो तब गुजरातियों के खिलाफ टारगेटेबल स्टेटमेंट देना गुजरात के लोगों को कैसे अपमानित किया जाए उस पर ध्यान देना इसी कारण गुजरात के लोगों को लगता है कि विपक्ष की भूमिका निभाने में भी कमजोर लोग हैं इसी कारण हम सब जानते हैं कि कांग्रेस से लोग दूर जा रहे हैं कांग्रेस को लोग छोड़ रहे हैं तो इसी कारण मेरा ये मानना है कि कांग्रेस पिछड़ती जा रही है। राहुल गांधी जिस तरह से लगातार भारत जोड़ो यात्रा कर रहे हैं और जिस तरह से एमसीडी का चुनाव का रिजल्ट है कहीं ना कहीं वो उनका सफल नहीं नजर आ रहा है या उनका जिन नेताओं के पास विजन नहीं होता वो कभी सफल भी नहीं हो सकते और देश को आगे भी नहीं ले जा सकते। गुजरात में 2 और नई पार्टियां हैं आपने आम आदमी पार्टी की बात करो एमआईएम ये दोनों पार्टियां कहीं ना कहीं बीजेपी को नुकसान कर रही है या किसी को नुकसान कर रही है हर किसी को चुनाव लड़ने का अधिकार है लेकिन जिन पार्टियों ने गुजरात की धार्मिक भावनाओं को आहत करने का काम किया हो वो पार्टी कभी सफल या नहीं हो सकती। आम आदमी पार्टी की बात करें जिस तरह से यहाँ के साधन यहाँ के मुख्यमंत्री के दावेदार वो लगातार कह रहे एग्जिट पोल गलत बताए जा रहे हैं हमारी सरकार बनेगी हालांकि अभी नए नया पार्टी लगे उनके बयान को आप किस तरह से देख रहे हैं जब परिणाम आएगा तो सब कुछ तय हो जाएगा जब परिणाम आएगा तो दूध का दूध और पानी का पानी हो जाएगा। कितनी उम्मीदें कर रहे हैं आप यहाँ से आज गुजरात में कितनी सीट आएगी बीजेपी की 135 से 45 सरकार पर फिर बनती नजर आ रही है सरकार तो बनने वाली आपको कोई शक है किस तरह का जल्लोष रहेगा अगर सरकार बनती तो देखिए मैंने तो व्यक्तिगत रूप से ये कहा है कि हम सरगस नहीं निकालेंगे क्योंकि सरगस के बहाने हम लोगों को रोड पे परेशान नहीं करना चाहते तो मेरा व्यक्तिगत तो मेरा ये फैसला है। 8 बजे के बाद काउंटिंग शुरू होगा कहीं ना कहीं उम्मीदें है कि जल्द से काउंटिंग शुरू हो और जिस तरह से आंकड़े सामने आए बिल्कुल जल्द आ जाएगा उसमें कौन रोकने वाला है। धन्यवाद थैंक यू। हार्दिक पटेल प्राक्तन कांग्रेस नेता इतिमध्ये বিজেপি যোগদান কৰিছিল কংগ্ৰেছ ত্যাগ কৰি 2017 চনত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছিল নিৰ্বাচনৰ সময়ছোৱাত হাৰ্দিক পেটেলে আৰু এইগৰাকী হাৰ্দিক পেটেল সৰ্বকনিষ্ঠ বিজেপিৰ প্ৰাৰ্থী হাৰ্দিক পেটেলে ইতিমধ্যে বিৰামগাম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যে বিৰামগাম সমষ্টি কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হয় কাৰণ বিগত 10 বছৰে কংগ্ৰেছৰ দখলত আছে বিৰামগাম সমষ্টি আৰু এই সমষ্টিৰ পৰাই হাৰ্দিক পেটেলে এবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আনহাতে যদি চোৱা হয় নিৰ্বাচনৰ প্ৰাক্ষণত কিন্তু হাৰ্দিক পেটেলৰ বিৰুদ্ধে যথেষ্ট নিগেটিভ কিছু কমেন্ট দেখিবলৈ পোৱা হৈছিল সোশ্যাল মিডিয়াটো যথেষ্ট অপপ্ৰচাৰ চলা পৰিলক্ষিত হৈছিল দল হলুৱাৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল হাৰ্দিক পেটেল আনহাতে যি কংগ্ৰেছৰ দুৰ্গ এই বিৰামগাম সমষ্টিত কোনে শেষ হাঁহি মাৰিব তাকে লৈ কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে বিশেষকৈ হাৰ্দিক পেটেলৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে আৰু কংগ্ৰেছৰ পূৰ্বৰ 10 বছৰ যদি চোৱা হয় কংগ্ৰেছৰ পূৰ্বৰ 10 বছৰ আছিল বিজেপিৰ দখলত বিৰামগাম সমষ্টি আৰু বিগত 10টা বছৰ কংগ্ৰেছৰ দখলত আছে আনহাতে
যি জ্যেষ্ঠ নেতাক এইবাৰ উপহাস কৰি এইবাৰ হাৰ্দিক পেটেলক প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছে বিৰামগাম সমষ্টিত আৰু তেনে সময়ছোৱাত কিন্তু বিজেপিৰ ভিতৰ চৰাত জ্যেষ্ঠ নেতাসকলৰ মাজতো কিছু ক্ষোভ অসন্তুষ্টি আছে আনহাতে আম আদমি পাৰ্টিও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এই সমষ্টিৰ পৰা গতিকে কোনে শেষ হাঁহি মাৰিব কি হ'ব হাৰ্দিক পেটেলৰ ভাগ্য আজি নিৰ্ণয় হ'ব আমি অপেক্ষা কৰিব লাগিব আৰু ইতিমধ্যে ট্ৰেণ্ডিং মুহূৰ্তত আপুনি টিভিৰ পৰা প্ৰত্যক্ষ কৰিছে কিছু ট্ৰেণ্ড সন্মুখলৈ আহিছে বিজেপিয়ে গুজৰাটত 23খন আসনত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছে 6খন আসনত অগ্ৰগতি লাভ কৰি আছে সমান্তৰালকৈ হিমাচল প্ৰদেশৰ ট্ৰেণ্ড যদি আমি চাওঁ এই মুহূৰ্তত বিজেপিয়ে 4খন আসনত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছে এখন আসনত হিমাচল প্ৰদেশ য'ত 50-50 বুলি কোৱা হৈছে যথেষ্ট এখন নেক টু নেক ফাইট হ'ব বুলি এক্সিট পলৰ তথ্যই প্ৰকাশ কৰিছে কি হ'ব হিমাচল প্ৰদেশত কোনে শেষ হাঁহি মাৰিব কাৰণ হিমাচল প্ৰদেশৰ কথা যদি কোৱা হয় প্ৰতি 5 বছৰৰ মূৰে মূৰে চৰকাৰ সলনি হয় হিমাচল প্ৰদেশত বিজেপিয়ে এইবাৰ সেই পৰম্পৰা ভাঙিব নেকি নতুন অভিলেখ ৰচনা কৰিব নেকি হিমাচল প্ৰদেশত বিজেপিয়ে তাকে লৈ এই মুহূৰ্তত চৰ্চা অব্যাহত আছে গুজৰাট আৰু হিমাচল বিধানসভা নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে পুৱা 8 বজাৰ লগে লগে দুইখন ৰাজ্যত 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা গুজৰাটত 182টা সমষ্টি য'ত 1621 জন প্ৰাৰ্থীৰ আজি নিৰ্ণয় হ'ব ভাগ্য প্ৰথমে গণনা কৰা হৈছে বেলট পেপাৰৰ ভোট বেলট পেপাৰৰ গণনা শেষ হোৱাৰ পাছতে গণনা কৰা হ'ব ইভিএমৰ ভোট গুজৰাটত 1 আৰু 5 ডিচেম্বৰত অনুষ্ঠিত হৈছিল ভোটদান আনহাতে 8 বজাৰ পৰা আৰম্ভ হৈছে হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰো ভোট গণনা 68টা সমষ্টিত আজি নিৰ্ণয় হ'ব 412 গৰাকী প্ৰাৰ্থীৰ ভাগ্য 12 নৱেম্বৰতে পাহাৰীয়া ৰাজ্যখনত অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ আৰু আজি দুইখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল কেনেকুৱা হ'ব কোনে শেষ হাঁহি মাৰিব সমস্ত বিষয় আলোচনা কৰিবৰ বাবে আমি ষ্টুডিঅ'লৈ কেইবাগৰাকীও অতিথি আমন্ত্ৰণ জনাই আনিছোঁ এই মুহূৰ্তত আমাৰ সৈতে ষ্টুডিঅ'ত আহি উপস্থিত হৈছে অধ্যাপক তথা বিশিষ্ট ৰাজনৈতিক বিশ্লেষক নিহাৰ ৰঞ্জন কলিতা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ গুজৰাট বিধানসভা নিৰ্বাচন সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে এই নিৰ্বাচনৰ ওপৰত কাৰণ এয়া হৈছে মোদীৰ গুজৰাট এয়া হৈছে অমিত শ্বাহৰ গুজৰাট সন্মানৰ যুঁজ জড়িত হৈ আছে আৰু তাৰ লগে লগে যদি আমি চাওঁ এক্সিট পলৰ যি তথ্য বৃহৎ সফলতা প্ৰদৰ্শন কৰি পুনৰবাৰ গুজৰাটৰ মসনদ দখল কৰিবলৈ গৈ আছে বিজেপিয়ে কি ক'ব 2024 চনৰ লোকসভা নিৰ্বাচনৰ এবছৰ আগৰ মুহূৰ্তত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী নিজ ৰাজ্যত বিধানসভাৰ নিৰ্বাচন নিশ্চিতভাৱে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আৰু এয়া বিজেপি চৰকাৰৰ বাবে এক প্ৰকাৰৰ অগ্নি পৰীক্ষা বুলি আমি ক'ব পাৰো কাৰণ 2024 চনৰ নিৰ্বাচনৰ আগলৈকে যিটো এটা ট্ৰেণ্ড সৃষ্টি হ'ব মাত্ৰ মাজত 12টা মাহ এই 12টা মাহৰ যি ট্ৰেণ্ড এটা সৃষ্টি হ'ব এই সৃষ্টিত আজিৰ গুজৰাটৰ নিৰ্বাচনৰ ফলাফল লগতে হিমাচলৰ প্ৰদেশৰ নিৰ্বাচনৰ ফলাফলে নিশ্চিতভাৱে এটা প্ৰতিক্ৰিয়া সৃষ্টি কৰিব হিয়ে কেনেদৰে থৌ পাছলৈ সৃষ্টি কৰে সেয়া হয়তো সময়ত ক'ব এই প্ৰতিক্ৰিয়াত এটা দলৰ এটা ৰাজনৈতিক এটা গতিৰ কিন্তু এটা মাত্ৰা নিৰ্ধাৰিত হয় আৰু এই মাত্ৰাত নিখন্দেহে আজিৰ এই দুইখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আমি যদি অন্য দৃষ্টিভংগীৰে চাওঁ যে কৰোনাৰ পাছত বিশেষকৈ 2020-21ৰ কৰোনাৰ পাছত যিটো দেশৰ সামগ্ৰিক আৰ্থিক অৱস্থা বা দুৰৱস্থা এই অৱস্থাৰ মাজতেই কিন্তু প্ৰথমবাৰৰ বাবে এনেকুৱা এখন মানে আমি এটা নিৰ্বাচন পাইছোঁ দুখনকৈ গুৰুত্বপূৰ্ণ ৰাজ্যৰ য'ত বিজেপি দখলত আছিল গতিকে আজিৰ এই দুটা নিৰ্বাচনী ফলাফলে সামগ্ৰিক অৰ্থব্যৱস্থাক হৈ লোৱা আলোচনা বিলোচনা আৰু ৰাইজৰ এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া কি হেয়াও কিন্তু চৰকাৰে গম পাব লগতে চৰকাৰক সমালোচনা কৰা ৰাইজসকলেও যে এই কথাবোৰনো দৰাচলতে ৰাইজে কেনেদৰে গ্ৰহণ কৰিছে তাৰ এটা কিন্তু এটা মানে আমি এটা ৰেঙুনি পাম বুলি আশা প্ৰকাশ কৰিছোঁ কথা হ'ল গুজৰাটৰ বিধানসভা নিৰ্বাচন গুজৰাটৰ বিধানসভা নিৰ্বাচনত আপুনি ইতিমধ্যে কৈছে যে বিজেপিয়ে তেওঁলোকৰ ফালৰ পৰা যথেষ্ট কষ্ট প্ৰয়োগ কৰিছে স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰী 37খনকৈ ৰেলীত যোগদান কৰিছে ৰুট শ্ব' কৰিছে আনকি তেখেতে যিদিনা ভোটদান কৰিব গৈছে সেই সময়তো ৰুট শ্ব' কৰা বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে প্ৰায় 1 কিলোমিটাৰ তেখেতে গৈ পেলাই ভোটদান কৰিছিল গতিকে
নিশ্চিতভাৱে বিজেপিয়ে তেওঁলোকৰ কাৰণে এয়া এক মানে অস্তিত্ব ৰক্ষাৰ যুঁজ বুলিও আমি হয়তো ক'ব পাৰোঁ দেৰ বুলিও তেওঁলোকে প্ৰজেক্ট কৰিছে তাতকৈ এইবাৰৰ এই দুইখন নিৰ্বাচনত আমাৰ অসমৰ ফালৰ পৰা এটা চাবলগীয়া কথা হৈছে যে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একেবাৰে হাৰে হিমজুৱে এই নিৰ্বাচনী মানে প্ৰচাৰবোৰত অংশগ্ৰহণ কৰিছে গতিকে এই দুইখন ৰাজ্যত যদি আমাৰ বিজেপিয়ে মানে ভাল ফলাফল আশা কৰে তেনেহলে কিন্তু এই ৰাষ্ট্ৰীয় ৰাজনীতিত আমাৰ মুখ্যমন্ত্ৰী গৰাকীৰো এটা স্থিতি নিৰ্ভৰ কৰিব বুলি আমাৰ মনে কয় হিমাচলৰ কথাটো অলপ আপুনি কৈছে যে ইয়াত প্ৰতি বছৰেই পৰিৱৰ্তন হৈ থাকে প্ৰতিটো বিধানসভাতে আৰু যিটো ধৰ্মীয় মেৰুকৰণৰ জাতীয় যিটো কথা থাকে আচলতে হিমাচল সেই দিশৰ পৰা অলপ মুক্ত গতিকে বিজেপিয়ে তাত কেনেদৰে খুপনি পুতে তাৰে ৰাইজে বিজেপিক কেনেদৰে গ্ৰহণ কৰে অন্তত এটা অন্য 5 বছৰৰ কাৰণে হেয়া আমি লক্ষণীয় হ'ব চাবলগীয়া হ'ব ইতিমধ্যে আৰ্লি ট্ৰেন্ড অলপ আপুনি দেখিছেই অৱশ্যে এই আৰ্লি ট্ৰেন্ড 9 বজালৈকে আমি ক'ব নোৱাৰো কাৰণ এইখিনি হৈছে পোষ্টেল বেলটৰ হিচাপ য'ত ইভিএম এতিয়ালৈকে হয়তো খোলা যোৱা নাই এই ক্ষেত্ৰত কিন্তু হিমাচলত তুলনামূলকভাৱে যিটো এক্সিট পোল দেখাইছিল তাতকৈ কিন্তু এই মুহূৰ্তত তেওঁলোকে ভালেই কৰিছে কাৰণ কংগ্ৰেছ 7 বিজেপি 11 কিন্তু প্ৰতি মুহূৰ্ততে প্ৰতি পলতে এই ট্ৰেন্ড চেঞ্জ হ'ব পাৰে হিমাচলৰ ক্ষেত্ৰত কাৰণ এক্সিট পোলে যিটো দেখাইছে হেয়া অলপ অন্য মানে কাটে কিটক্কৰ যিটো কৰা হয় তয়াময়া ৰণ গুজৰাটৰ নিৰ্বাচনৰ ক্ষেত্ৰত চাবলগীয়া কথাটো হ'ল যে তুলনামূলকভাৱে এইবাৰ গুজৰাটত 2017 চনতকৈ কম ভোটদান হৈছে অন্য এটা কথা কম ভোটদান হৈছে হয় এতিয়া আমি যদি চাওঁ যে আমি যিহেতু গুজৰাটত আপুনি জানে প্ৰায় 25 বছৰ কাল বিজেপিৰ আছে 27 বছৰ কাল গতিকে এনেকুৱা ক্ষেত্ৰত যে কি কথাত নো বিজেপিৰ মানে এই ৰাইজ এইবাৰ উলাই অহা নাই প্ৰায় 6-7% ভোটদান হাৰ কম কিন্তু এটা বৰ মানে ধেমালি কথা নহয় অন্য এটা কথা হ'ল যে যদিও বিজেপিৰ ভোট শ্বেয়াৰ নাবাঢ়িব পাৰে আমি বিপক্ষত যি আছিল যোৱাবাৰ যথেষ্ট তুলনামূলকভাৱে বিজেপি বহুত ভাল অৱস্থাত আছিল তথাপিতো কিন্তু তেওঁলোকে 99খন শাসন গ্ৰহণ পাইছিল 2012তকৈ আসন কমিছিল কিন্তু তাতকৈও কংগ্ৰেছে তুলনামূলকভাৱে বেছি আসন পাইছিল কিন্তু এইবাৰ আপৰ উপস্থিতিয়ে প্ৰশ্ন এটা উঠিছে যে আপৰ উপস্থিতিয়ে বিজেপিৰ বিৰুদ্ধে সৃষ্টি হোৱা যিটো ঢৌ সেইটোক অলপ কমাই আনিলে নেকি অৰ্থাৎ বিৰোধীত থকা যিখিনি ভোট সেইখিনি কংগ্ৰেছ আৰু আপৰ মাজত বিভাজিত হোৱা বাবে বিজেপি তাৰ বাবে লাভান্বিত হ'ব নেকি হয়তো পৰৱৰ্তী পৰ্যায়ত এই কথাবোৰ আমি আৰু অধিক বিস্তৃতভাৱে আলোচনা কৰিবলৈ সময় পাম কিন্তু এটা কথা হয় যে এইবাৰ যদি বিজেপি গুজৰাটত যিটো এক্সিট পোলত কোৱাৰ দৰে যদি আগবাঢ়িব হয় তাৰ কৃতিত্ব কিন্তু চমুকৈ অলপ আপলৈও যাব কাৰণ যিটো বিৰোধী মানে ভোট সেইখিনি ভোট যদি বিভাজিত নহলহেঁতেন তেনেহ'লে হয়তো বিজেপিৰ কাৰণে এয়া এটা প্ৰতিবন্ধকতাৰ সৃষ্টি হতেহেঁতেন কিয়নো তুলনামূলকভাৱে কিন্তু ভোটদানৰ হাৰ গুজৰাটত এইবাৰ 2017 চনতকৈ কম আৰু অন্য এটা দিশৰ কথা চাবলৈ গ'লে যে আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন জনক বিশেষকৈ গুৱাহাটীতে আমি বিভিন্ন গুজৰাটৰ বাসিন্দা ইয়াত লগ পাওঁ এই বিষয়ে যিহেতু গুজৰাট এটা আমাৰ নজৰত থাকে কথা পাতো তুলনামূলকভাৱে কিন্তু যিখিনি চহৰীয়া অঞ্চলৰ লোক তেখেতসকল কিন্তু মানে অলপ মানে ঠিক এটা পৰিৱৰ্তন তেওঁলোকেও বিচাৰে যেন তেওঁলোকৰ কথা বতৰাত অনুভূত হৈছিল কিন্তু আজি যদি বিজেপিয়ে আমি এক্সিট পোলত কোৱাৰ দৰে যদি এই আসনবোৰ তেওঁলোকে পুৰা পায় তেনেহ'লে হয়তো কথা আমি মানি ল'ব লাগিব যে গাঁও অঞ্চলত গুজৰাট মডেলৰ যি হয়তো চিন্তা চৰ্চা তাৰ হয়তো সফলতাও কৰবাত থাকিব গাঁৱৰ কথা আপুনি উল্লেখ কৰিছে আমি যদি কওঁ গ্ৰামাঞ্চলত কিন্তু গুজৰাটত বহুত সিট আছে বহুত কেইখন আসন আছে 121খনকৈ আসন আছে সেই দিশটো নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব সেই কথাটো আমি চাব লাগিব কাৰণ আপুনি যদি চাই এই যে ভোটদানৰ হাৰ কম তাতে আৰু এটা কথা লক্ষ্য কৰিবলগীয়া হ'ল গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ কিন্তু ভোটদানৰ হাৰ আৰু কম আপুনি পৰখি মানে আমাৰ এখন ৰাষ্ট্ৰীয় বাতৰি কাকত টাইমছ অফ ইণ্ডিয়াত এটা সম্পাদকীয় তেওঁলোকে লিখিছিল যে
যে হেৰি আৰবান এপেথি বুলি, য'ত মানে বিশ্লেষণ কৰা হৈছে যে আমাৰ নগৰাঞ্চলৰ লোক কিয়নো লাহে লাহে এই ভোটদানৰ প্ৰতি মানে তেওঁলোকৰ মানে তেওঁলোক আগবাঢ়ি কিয় নাহে, তেওঁলোক তুলনামূলকভাৱে সামাজিক মাধ্যমত তেওঁলোক বেছি সোচ্চাৰ, তেওঁলোকে যেতিয়া এটা বিৰুদ্ধাচৰণ কৰিব লাগে কোনো এটা নীতি নিয়মৰ তেওঁলোক বেছি সোচ্চাৰ, কিন্তু ইমানখিনি যিটো এই সোচ্চাৰখিনিক লৈয়ে কিন্তু এটা গতি আমি বিশেষকৈ সংবাদ মাধ্যমতো সৃষ্টি হয়, সামাজিক মাধ্যমতো সৃষ্টি হয়, কিন্তু ভোটদানৰ দিনা যদি তেওঁলোকে সেই সুচাৰিত কথাখিনি যদি বেলট বক্সৰে বা ইভিএমেৰে যদি প্ৰকাশ নকৰে তেনেহলে কিন্তু গ্ৰামাঞ্চলৰ ভোটাৰে ভাৰতীয় ৰাজনীতিত সদায় আগস্থান পাই থাকিব বুলি আমি নিশ্চয়কৈ ক'ব পাৰো। আৰু আমাৰ চতুৰ ৰাজনীতিবিদসকলেও সেইকাৰণে আমি যিয়েই কৈ নাথাকো নগৰাঞ্চলৰ লোকখিনি বা তথাকথিত শিক্ষিতখিনিয়ে, কিন্তু তেওঁলোকৰ সেইকাৰণে যিকোনো উপায়ে সেই গ্ৰামাঞ্চলৰ ভোটাৰখিনিক আকৰ্ষিত কৰিবলৈ হিতাধিকাৰীৰ সৃষ্টিৰে নানান আঁচনিৰে তেওঁলোকক আকৰ্ষিত কৰিবলৈ তেওঁলোকৰ সত্তা তেওঁলোকৰ ক্ষমতা বৰ্তাই ৰাখিবলৈ চেষ্টা কৰে। এয়া আমাৰ মানে ৰাজনীতিত মানে এটা কি কম আৰু এটা বাস্তৱ সত্য, অপ্ৰিয় হলেও সত্য। নিশ্চয় আপুনি গুজৰাটৰ প্ৰেক্ষাপটৰ কথাই যেহেতু আমি পাতি আছো, আপুনি ক'লে কি কি সম্ভাৱ্য হ'ব পাৰে বা আপ আৰু কংগ্ৰেছৰ মাজত ভোট বিভাজনে বিজেপিক সহায় কৰি বিজেপিক আগুৱাই যোৱাত সহায় কৰিব, ইতিমধ্যে এক্সিট পোলে সেই কথাই প্ৰকাশ কৰিছে। কিন্তু মোদী মেজিক এইবাৰ কিমান দূৰলৈ এইবাৰ দেখিবলৈ পোৱা হ'ল আপোনাৰ দৃষ্টিভংগীত? ৰাজনীতিৰ ক্ষেত্ৰত এটা সুকীয়া বিশেষকৈ এখন এটা সৃষ্টি হয়, যেনেকে আমাৰ অসমত আমি অসমীয়া বুলি এটা আবেগ থাকে, ঠিক তেনেদৰে মোদীক লৈ, নৰেন্দ্ৰ মোদীক লৈ, অমিত শ্বাহক লৈ গুজৰাটীসকলৰ কি আবেগ সেয়া আমি আমাৰ অসমীয়াৰ প্ৰতি থকা আবেগক অনুমান কৰি ধৰিব পাৰিছো। কাৰণ গুজৰাটৰ বহু লোকে মোদীক ভগৱানৰ লগত তুলনা কৰা বুলি ক'লে ভুল নহ'ব। বিশেষকৈ আপুনি চাব যে বিশ্বৰ প্ৰেক্ষাপটতো যিহেতু নৰেন্দ্ৰ মোদীৰ এটা সুকীয়া চিনাকি সৃষ্টি হৈছে, শেহতীয়াকৈ G20 তেখেত সভাপতি নিৰ্বাচিত হৈছে, 2023 চনত G20 সভা আমাৰ ভাৰতত অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে এই সকলো দিশত এটা কিন্তু যি মানে এটা নিজৰ জাতীয় যিটো আবেগ, সেই আবেগটো কিন্তু ক'ৰবাত কাম কৰে, আৰু এই আবেগক কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া আমাৰ প্ৰধানমন্ত্ৰী আমাৰ গৃহমন্ত্ৰীয়ে ভালদৰেই জানে। গতিকে আনকি প্ৰধানমন্ত্ৰীয়েও তেখেতৰ শেহতীয়া নিৰ্বাচনী ৰেলীত কৈছে যে প্ৰধানমন্ত্ৰীক কৰা অপমান হয়তো গুজৰাটীক কৰা অপমানৰ নিচিনা। গতিকে এই ধৰণৰ যিটো সংমিশ্ৰিত যিটো আবেগ, যি ধৰক বাস্তৱ, এই সকলোকে সংমিশ্ৰণ কৰি তাক কেনেদৰে ভোটৰ সংখ্যালৈ পৰিৱৰ্তন কৰিব পাৰে সেয়া আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহুত ভালকৈ সকলোতকৈ ভালকৈ জানে। গতিকে তাৰ সুফল দলটোৱে পাব বুলি আমি নিশ্চিত। নিশ্চয়। এতিয়া আহিছোঁ আম আদমি পাৰ্টিৰ যিটো ভূমিকা দেখিবলৈ পোৱা হ'ল। অৰবিন্দ কেজৰিৱাল, মনীষ সিসোদিয়া আজি মাৰাথন গতিত প্ৰচাৰ চলাইছিল, এক প্ৰকাৰ ভেটিত কঁপনিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছিল, আৰু যাৰ বাবে আনকি দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন একেলগে নিৰ্ধাৰণ কৰা পৰিলক্ষিত হৈছিল সমগ্ৰ দেশবাসীয়ে। সেয়া দেখিলে আমি দিল্লীৰ ফলাফলৰ বিষয়লৈ আহিম। ডাঙৰীয়া, ফলাফল কালি ঘোষণা কৰা হ'ল, পুনৰবাৰ বিজেপিয়ে হেৰুৱাবলগীয়া হ'ল আৰু প্ৰথমবাৰৰ বাবে দিল্লীয়ে পৌৰ নিগম দখল কৰিলে, সেই প্ৰসংগলৈ আহিম। কিন্তু আপে যিখিনি প্ৰত্যাহ্বান সৃষ্টি কৰিছিল, যি গেৰাণ্টিৰ কথা কৈছিল আপে, সেয়া কিমান দূৰ কামত দিব? কাৰণ বিগত নিৰ্বাচনত আমি দেখিছোঁ পঞ্জাৱ দখল কৰিছে আম আদমি পাৰ্টি, আৰু সেই আত্মবিশ্বাসেৰে পথাৰত নামিছিল গুজৰাটৰ। জয়ন্ত, এটা সুস্থিৰ গণতান্ত্ৰিক পদ্ধতিত এটা শক্তিবান বিৰোধী দলৰ প্ৰয়োজনীয়তা আমি সকলোৱে অনুভৱ কৰোঁ, কিন্তু দুৰ্ভাগ্যৰ কথা যে আমাৰ কংগ্ৰেছ দলৰ শেহতীয়া যিটো অৱস্থা, তেওঁলোকে যদিও ভাৰত জোড়ো আন্দোলন যাত্ৰাৰে অলপ পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে, কিন্তু বিজেপিৰ যি মাৰাথন গতি, যি অশ্বমেধ গতি, তাক প্ৰতিহত কৰিবলৈ কংগ্ৰেছে আৰু বহুতখিনি যাবলগীয়া আছে। যে তেওঁলোকে যিটো গ্ৰাউণ্ড হেৰুৱাইছে, যিটো সেই গ্ৰাউণ্ডটোক তৃণমূল পৰ্যায়ত সংগঠিত কৰিবলৈ তেওঁলোকক আৰু বহুতখিনি কৰাৰ প্ৰয়োজনীয়তা আছে, যিটো নেকি এই বিৰোধী দলটোত, এই পুৰণি ভাৰতৰ আটাইতকৈ পুৰণি এই দলটোত আমি ৰাষ্ট্ৰীয় দলটোত আমি দেখা নাই। আৰু তাৰ যিটো ভেকুৱাম, যি শূন্যতা, সেয়ে কোনোবা এটা দলে পূৰণ কৰাটো আমাৰ গণতান্ত্ৰিক পদ্ধতিৰ কাৰণে ভাল। আমাৰ গণতান্ত্ৰিক যিটো চৰিত্ৰ আছে ভাৰতৰ, সেই গণতান্ত্ৰিক চৰিত্ৰক যদি আমি আৰু বেছি সবল কৰিব লাগে, শক্তিবান কৰিব লাগে, তেনেহ'লে কিন্তু এটা শক্তিবান বিৰোধী দল উঠি অহাটো আমাৰ কাৰণে কাব্য। আৰু পৰৱৰ্তী পৰ্যায়ত আমি দেখিছিলোঁ যে আপ ইয়াৰ এটা উত্তৰ হ'ব পাৰে। কলিতা ডাঙৰী, আমি আলোচনা কৰিম কেনেকুৱা ধৰণে আপে আগবাঢ়িছিল, আপে কেনেকুৱা ধৰণৰ বিশ্বাস সৃষ্টি কৰিবলৈ সক্ষম হ'ল গুজৰাটৰ জনতাৰ মাজত, তাৰ
ৰায় আজি আমি গম পাম ইতিমধ্যে ট্ৰেণ্ডিং আৰম্ভ হৈছে ট্ৰেণ্ড দেখিবলৈ পাইছে টিভি স্ক্ৰীনত আৰু কেইবাগৰাকী অতিথি আমাৰ সৈতে আহি সংযোগ হ'ব কিন্তু তাৰ পূৰ্বে প্ৰিয় দৰ্শক এই মুহূৰ্তত ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি আঁতৰি নাযাব গুজৰাট সমান্তৰালকৈ হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰতি মুহূৰ্তৰ আপডেট আপোনাৰ সন্মুখলৈ আমি লৈ আহিম প্ৰতিটো আকৰ্ষণীয় খবৰ আমি লৈ আহিম প্ৰতিটো আকৰ্ষণীয় দিশ আমি আজি ষ্টুডিঅ'ত বিশ্লেষণ কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট লৈছোঁ এটা বাণিজ্যিক বিৰতি সাধারণ স্টিল এনেকৈ পরে মাইথন স্টিল এনেকৈ পরে ধমকৈ শিৱসাগৰ জিলাৰ বনভোজস্থলীসমূহৰ ভিতৰত অন্যতম বনভোজস্থলী হ'ল দিচাংমুখ দিচাং নদী আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ সংগমস্থলী দিচাংমুখলৈও ডিচেম্বৰ মাহ আগমন হোৱাৰ লগে লগে বনভোজ দলসমূহৰ আগমন ঘটিছে আৰু উপভোগ কৰিছে নৈসৰ্গিক সৌন্দৰ্য শিৱসাগৰ জিলাৰ বনভোজস্থলীসমূহৰ ভিতৰত অন্যতম
শিৱসাগৰ জিলাৰ বনভোজস্থলীসমূহৰ ভিতৰত অন্যতম বনভোজস্থলী হ'ল দিচাংমুখ। দিচাং নদী আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ সংগমস্থলী দিচাংমুখলৈও ডিচেম্বৰ মাহ আগমন হোৱাৰ লগে লগে বনভোজ দলসমূহৰ আগমন ঘটিছে আৰু উপভোগ কৰিছে নৈসৰ্গিক সৌন্দৰ্য। শিৱসাগৰ জিলাৰ বনভোজস্থলীসমূহৰ ভিতৰত অন্যতম ঐতিহাসিক দিচাংমুখ। দিচাংমুখৰ প্ৰাকৃতিক সৌন্দৰ্যই ৰিঙিয়াই মাতে সকলোকে। এফালে ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ শুকুলা বালিচৰ, আনফালে সেউজীয়া বনাঞ্চল, তাৰ মাজেৰে জিৰ জিৰকৈ বৈ যোৱা পানী জুৱলিৰ অপূৰ্ব সৌন্দৰ্য। गाड़ी कुमार इलेक्ट्रिक रिक्शा, चले ज्यादा अच्छी कमाई का वादा। Kumar Engineering, exceeding expectations. আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট বিগেষ্ট কভাৰেজ। গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে আৰু যি ট্ৰেণ্ড এই মুহূৰ্তত টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে। গুজৰাটত 126খন আসনত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰি আছে শাসকীয় বিজেপিয়ে, আনহাতে কংগ্ৰেছে এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে 44খন আসনত আৰু আম আদমি পাৰ্টিয়ে এখন আসনত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰি আছে। আমি আম আদমি পাৰ্টিৰ কথা ইতিমধ্যেই আলোচনা কৰি আছো ষ্টুডিঅ'ৰ মজিয়াত। আম আদমি পাৰ্টিয়ে এইবাৰ প্ৰথমবাৰৰ বাবে গুজৰাট বিধানসভা নিৰ্বাচনত নামিছে, প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু তাৰ পিছত এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে এখন আসনত এই মুহূৰ্তত গুজৰাটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আম আদমি পাৰ্টিয়ে। ইফালে যদি চাওঁ হিমাচল প্ৰদেশৰ যি ট্ৰেণ্ড এই মুহূৰ্তত সন্মুখলৈ আহিছে, এক্সিট পোলৰ তথ্য অনুসৰি নেক টু নেক ফাইট হ'ব বুলি কোৱা হৈছিল, তৈয়ামৈয়া ৰণ হ'ব বুলি কোৱা হৈছিল বিজেপি আৰু কংগ্ৰেছৰ মাজত। বিজেপিৰ আশংকা কিছু, বিজেপিয়ে চৰকাৰ গঠনৰ কিছু আশা এই মুহূৰ্তত কিছু আশংকা কৰা হৈছিল এক্সিট পোলৰ তথ্য অনুসৰি, কিন্তু তাৰ এখন বিপৰীত ছবি এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে। বিজেপিয়ে 28খন আসনত অগ্ৰগতি লাভ কৰি আছে হিমাচল প্ৰদেশত, তাৰ বিপৰীতে কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছে 23খন আসনত। 68খন আসন বিশিষ্ট হিমাচল প্ৰদেশত কোনে শেষ হাঁহি মাৰিব তাৰ প্ৰতি দৃষ্টি এই মুহূৰ্তত নিবদ্ধ হৈ আছে সকলোৰে। আনহাতে যি গুজৰাটক 2024 চনৰ লোকসভা নিৰ্বাচনৰ ছেমি ফাইনেল হিচাপে অভিহিত কৰা হৈছে। মোদী আৰু অমিত শ্বাহৰ অগ্নি পৰীক্ষা চলি আছে, যি অগ্নি পৰীক্ষাত অভূতপূৰ্ব আসনেৰে এই মুহূৰ্তত অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে। 126খন আসনত এই মুহূৰ্তত বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে। আৰু এইখিনি মুহূৰ্তত নিউজ ৰুমলৈ যাম। নিউজ ৰুমত আছে আমাৰ ছিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰা। আমি পাৰ্থজ্যোতি বৰাৰ কাষলৈ আহিম। পাৰ্থ, আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। কালি MCDৰ ফলাফল ঘোষণা কৰা হ'ল আৰু আজি এয়া গুজৰাট আৰু হিমাচল প্ৰদেশ। গুজৰাটত অৱধাৰিতভাৱে বিজেপি এই মুহূৰ্তত বৃহৎ অগ্ৰগতি লাভ কৰি আছে। 130খন আসন, 27 বছৰীয়া ৰাজত্বকালৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিব নেকি এইবাৰ গুজৰাটত বিজেপিয়ে, যেনেদৰে বিজেপি নেতৃত্বই দাবী কৰি আহিছিল বা এক্সিট পলৰ তথ্যই প্ৰকাশ কৰিছে। জয়ন্ত, কালি MCDৰ ফলাফল ঘোষণা হ'ল আৰু এক্সিট পোলে যি এক আভাস দিছিলে দিল্লী মিউনিচিপাল কৰ্পৰেশ্যনৰ ফলাফলৰ, সেই আভাসেই প্ৰতিফলিত হ'ল চূড়ান্ত ৰিজাল্টত। আম আদমি পাৰ্টিয়ে দখল কৰিলে MCD মিউনিচিপাল কৰ্পৰেশ্যন অফ দিল্লী। বিজেপিৰ যি 15 বছৰৰ শাসন, 15 বছৰৰ শাসনৰ অৱসান ঘটিলে। কিন্তু আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ আজিৰ দিনটোত কাউণ্টিং চলি আছে। কাউণ্টিঙত কোনটো দল আগবাঢ়ি আছে আপুনি ইতিমধ্যে জনাইছে। 130খন আসনৰে বিজেপি এই মুহূৰ্তত গুজৰাটত আগবাঢ়ি আছে। কিন্তু বৰ্তমান সময়ত যি পোষ্টেল বেলটসমূহ আছে সেইসমূহে কাউণ্টিং হৈ আছে। গতিকে পিকচাৰখন, ছবিখন পৰিস্ফুট হ'ব, পৰিষ্কাৰ হ'ব আৰু কিছু সময়ৰ পিছত। আপুনি আম আদমি পাৰ্টিৰ কথা উল্লেখ কৰিছে। আম আদমি পাৰ্টিৰ এই মুহূৰ্তত এটা কথা কৈ দিওঁ, আম আদমি পাৰ্টিয়ে যদি 2খন আসনো লাভ কৰে আৰু 6% ভোট লাভ কৰে, ভোট শ্বেয়াৰ যদি 6% হয়, আম আদমি পাৰ্টিয়ে নেশ্যনেল দলৰ, ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ কৰিব। আম আদমি পাৰ্টি এক ৰাজ্যিক দল দিল্লীত, পাঞ্জাৱত এটা ৰাজ্যিক দল, তাৰ সমান্তৰালকৈ গোৱাত ৰাজ্যিক দল। গতিকে যদি 2% ক্ষমা কৰিব, 2খন আসন জয় কৰিবলৈ সক্ষম হয় গুজৰাটত, তেতিয়া আৰু 6% ভোট শ্বেয়াৰ লাভ কৰিবলৈ সক্ষম হয়, আম আদমি পাৰ্টি ৰাষ্ট্ৰ দল হিচাপে বিবেচিত হ'ব। গতিকে আম আদমি পাৰ্টিৰ কাৰণে উইন উইন চিটুৱেশ্যন। দুটাতকৈ অধিক আসন জয়লাভ কৰিলে ৰাষ্ট্ৰীয় দল আৰু কালি MCDত জয়লাভ কৰিছে। মই কিছু ডেটাছ দেখুৱাব বিচাৰিম। মই কেমেৰা পাৰ্চন ৰাকেশক।
অনুৰোধ জনাম আমাৰ হাতত এখন মেজিক ৱাল আছে মেজিক ৱালত 2017 চনৰ তথ্যসমূহ আছে মই কিছু সময়ৰ পিছতে সেই তথ্যসমূহ জনাবলৈ আপোনাক চেষ্টা কৰিম কিন্তু গুজৰাটৰ কথা আলোচনা কৰি থকা হৈছে অৱধাৰিতভাৱে যি এক্সিট পোলে যি ফলাফল দেখুৱাইছে এই মুহূৰ্তলৈকে এক্সিট পোলে যি এক ছবি দেখুৱাইছে এই মুহূৰ্তলৈকে সেই ছবিখনেই প্ৰতিফলিত হৈছে পোষ্টেল বেলটৰ যোগেদি নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ এই কাৰণে কাৰণ গুজৰাটখন হৈছে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী গৃহৰাজ্য আৰু তাৰ সমান্তৰালকৈ মহাত্মা গান্ধীৰো জন্ম গুজৰাটত বা চৰ্দাৰ পেটেলৰো জন্ম গুজৰাটত গতিকে তেনেস্থলত গুজৰাটখন শাসক দলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ মন কৰিব 2017 চনত 77খন কংগ্ৰেছে জয়লাভ কৰিছিল আৰু ভোট শ্বেয়াৰ আছিলে 43% তাৰ বিপৰীতে 2017 চনৰ অৰ্থাৎ বিগত নিৰ্বাচনটোত সেই নিৰ্বাচনটোত বিজেপিয়ে দখল কৰিছিল 99খন আসন আৰু ভোট শ্বেয়াৰ আছিল 49% ভোট পাইছিল তেওঁলোকে 49%। সামগ্ৰিকভাৱে কংগ্ৰেছে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিলে গতিকে স্বাভাৱিকতে এইবাৰ কংগ্ৰেছে যোৱাবাৰৰ ফলাফললৈ চাই যি এক পুষ্ট দিব লাগিছিল যি এক প্ৰচেষ্টা হাতত ল'ব লাগিছিল যি এক চেষ্টা কৰিব লাগিছিল সেই চেষ্টা পৰিলক্ষিত নহ'ল বুলি ৰাজনৈতিক বিশ্লেষকসকলে ক'ব খোজে মন কৰিব গোটেই কংগ্ৰেছ দলটো এইবাৰ ভাৰত জোড়ো যাত্ৰাতে ব্যস্ত হৈ থকা দেখা পোৱা গ'ল যি সময় নৰেন্দ্ৰ মোদী অমিত শ্বাহকে ধৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি সম্পূৰ্ণ এক তালিকা আছিল বিজেপিৰ হাতৰ ষ্টাৰ কেম্পেইনাৰ অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মা 3বাৰকৈ গুজৰাটলৈ গৈছিল আৰু গুজৰাটত তেওঁ প্ৰচাৰ চলাইছিলে প্ৰধানমন্ত্ৰীয়ে প্ৰচাৰ চলাইছে বহুবাৰ 20 দিন বাহৰ পাতিছিলে গৃহমন্ত্ৰী অমিত শ্বাহ গুজৰাটত তেনেধৰণৰ এক পৰিকল্পনাৰে আগবাঢ়িছিল ভাৰতীয় জনতা পাৰ্টি তাৰ বিপৰীতে কিন্তু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰাক্তন সভাপতি ৰাহুল গান্ধী কিন্তু এবাৰলৈও গুজৰাটলৈ নগ'ল তেওঁ ব্যস্ত থাকিল কেৱল ভাৰত জোড়ো আন্দোলনত গতিকে এই যে ইলেকশ্যনত যদি আম আদমি পাৰ্টি অৱতীৰ্ণ নহ'লে হয় ইলেকশ্যনটো একেবাৰে ডাল হ'ল একে অৱধাৰিত একেবাৰে অবভিয়াছ এটা ইলেকশ্যন হ'ল হয় গতানুগতিক এটা ইলেকশ্যন হ'ল হয় 27 বছৰ বিজেপিয়ে শাসন কৰিছে পুনৰ বিজেপি শাসনলৈ অহাৰ এক বাট প্ৰশস্তটো হৈছে বা ইলেকশ্যন নহ'লেও হ'ল হয় এনেধৰণৰ ধাৰণা মানুহে পুৰি ৰাখিছিল কাৰণ বিজেপি আকৌ শাসনলৈ অহাৰ ৰাস্তা কংগ্ৰেছেই সুচল কৰি দিছে গতিকে কিন্তু আম আদমি পাৰ্টিয়ে এক্সিট পোলৰ যদি কথা বিশ্বাস কৰিবলৈ যোৱা যায় এক্সিট পোলৰ তথ্য বিশ্বাস কৰিবলৈ যোৱা যায় আম আদমি পাৰ্টিয়ে কিন্তু যি ধৰণে তেওঁলোকে দাবী কৰিছে কিছু সময় তেওঁলোকে দেখা যায় চৰকাৰ গঠন কৰাৰ দাবী কৰে মন কৰিব 2017 চনতো আম আদমি পাৰ্টি অৱতীৰ্ণ হৈছিল গুজৰাটৰ নিৰ্বাচনত প্ৰায় 29খন আসনত তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলে 29খন আসনত তেওঁলোকে 29,000ৰ ওপৰত ভোট পোৱা নাছিলে গতিকে প্ৰতিটো সমষ্টিত 1000কৈ ভোট তেনেস্থলত আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰাটো অলিক কল্পনা বুলিও একাংশই ক'ব খোজে কিন্তু আম আদমি পাৰ্টিৰ যদি আপুনি মই পুনৰ কৈছোঁ যদি 2% ভোট 6% ভোট শ্বেয়াৰ দুখন আসনো জয়লাভ কৰে সেই আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় মৰ্যাদা তেওঁলোকে লাভ কৰিব মই কিছু সময়ৰ পিছতে মেজিক ৱাল দেখুৱাবলৈ চেষ্টা কৰিম মেজিক ৱালত 2017 তথ্যখিনি আছে বা আজিৰ তাৰিখ এই মুহূৰ্তলৈকে যি ট্ৰেণ্ড এই ট্ৰেণ্ডখিনি গম পোৱা যাব আৰু হিমাচল ইলেকশ্যনত এতিয়ালৈকে যি ট্ৰেণ্ড আহি পৰিছে 35খন আসনত আগবাঢ়ি আছে বিজেপি 29খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ হিমাচল প্ৰদেশত দেখা যাব যে 1983 চনৰ পৰা যি ইনকামমেণ্ট গভৰ্ণমেণ্টে কেতিয়াও জয়লাভ কৰা নাই যদিহে যিটো দলৰ চৰকাৰ আছে সেইটো দলৰ চৰকাৰ নিৰ্বাচন হাৰিছে আনটো দলে চৰকাৰ গঠন কৰিছে কিন্তু এইবাৰ বিজেপিয়ে দাবী কৰিছে সেই ট্ৰেণ্ড পৰিৱৰ্তন হ'ব বিজেপিৰ চৰকাৰ আছিলে পুনৰ বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব কিন্তু কংগ্ৰেছে তাত যথেষ্ট ভাল ফাইট দিয়া পৰিলক্ষিত হৈছে গুজৰাটত যি ধৰণে ৱাকঅভাৰ দিয়া পৰিলক্ষিত হৈছিল কংগ্ৰেছে কিন্তু হিমাচল প্ৰদেশত ৱাকঅভাৰ দিয়া নাই কংগ্ৰেছৰ সাংগঠনিক যি ভেটি সেই ভেটি ষ্ট্ৰং হিমাচলত গতিকে হিমাচল প্ৰদেশত এক প্ৰকাৰ তয়াময়া ৰণ বা দুইটা দলৰ মাজত বিপুল প্ৰতিদ্বন্দ্বিতা হৈছে গতিকে ইয়াৰ প্ৰতিচ্ছবিখন এক্সিট পোলতো প্ৰতিফলিত হৈছে কিন্তু গুজৰাটৰ বেলিকে যি সময়ত ৰাজনৈতিক বিশ্লেষকসকলে আপে দ্বিতীয় স্থান লাভ কৰিব বুলি এক সম্ভাৱনা প্ৰকট কৰিছিলে এই মুহূৰ্তত কৈ থ'ব লাগিব যি গ'ল্ড মেডেল বিজেপিয়ে লৈ যোৱাটো প্ৰায় অৱধাৰিত বা সকলোৱে নিশ্চিত হৈ আছিল গতিকে আম আদমি পাৰ্টি আৰু কংগ্ৰেছে চিলভাৰ মেডেলৰ কাৰণে তেওঁলোকে ফাইট কৰিছিল গতিকে যুঁজখন আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ মাজত দ্বিতীয় স্থানৰ কাৰণে সেইধৰণে ৰাজনৈতিক বিশ্লেষকসকলে বিশ্লেষণ কৰিছিল গতিকে দ্বিতীয় স্থানত আম আদমি পাৰ্টি থাকিব বুলি ৰাজনৈতিক বিশ্লেষক বহুতে কোৱাৰ পিছতো কিন্তু এক্সিট পোলে দেখুৱালে দ্বিতীয় স্থানত 35ৰ পৰা 40খন আসনলৈ কংগ্ৰেছে থাকিব আৰু বিজেপিও বিচাৰে কংগ্ৰেছ দ্বিতীয় স্থানত থাকক আপৰ যি এক এণ্ট্ৰি এই ধৰণৰ সেয়া বিজেপিয়ে বিচৰা নাছিল বিজেপিয়ে দ্বিতীয় স্থানত কংগ্ৰেছকে বিচাৰিছিল আৰু কংগ্ৰেছেও যে বহু ৰাজনৈতিক বিশ্লেষকসকলে মানিব নিবিচাৰে কংগ্ৰেছে দ্বিতীয় স্থানত 35ৰ পৰা 40খন আসনলৈ থাকিব কিন্তু বহুতে ক'ব খোজে গুজৰাটত কংগ্ৰেছে 40ৰ পৰা 50খন আসন লাভ কৰিব তেনেস্থলত ক'ব বিচাৰিম কংগ্ৰেছৰ এক সাংগঠনিক ভেটি গুজৰাটতো শক্তিশালী কিন্তু দেখা পোৱা গ'ল কংগ্ৰেছৰ যি জ্যেষ্ঠ নেতৃত্ব শীৰ্ষ নেতৃত্ব সেই নেতৃত্বই কিন্তু যি ধৰণে জোৰ দিব লাগিছিল গুজৰাটত সেই ধৰণে জোৰ দিয়া পৰিলক্ষিত নহ'ল যাৰ পৰিপ্ৰেক্ষিতত
যোৱাবাৰ যিয়ে দেখা পোৱা গৈছিল ৰাহুল গান্ধীয়ে গুজৰাট ভ্ৰমণ কৰিছিল, মন্দিৰ মছজিদে ৰাহুল গান্ধী ঘূৰি ফুৰিছিল। বিশেষকৈ 2017 চনত ৰাহুল গান্ধীয়ে গুজৰাটত তেওঁ যথেষ্ট গুৰুত্ব দিছিল আৰু গুজৰাটৰ প্ৰচাৰ অভিযানত তেওঁ প্ৰত্যক্ষভাৱে অৱতীৰ্ণ হৈছিল। কিন্তু এইবাৰ তেওঁ, মই পুনৰ কৈছোঁ, এবাৰো নগ'ল। 2017 চনত মোটামুটি ভাল ফলাফল প্ৰদৰ্শন কৰিছিলে গুজৰাটত কংগ্ৰেছে, আৰু বিশেষকৈ ৰুৰেল গুজৰাটত, গ্ৰামাঞ্চলত যি গ্ৰামীণ গুজৰাট, সেই গ্ৰামীণ গুজৰাটত বিজেপিৰ ক্ষমা কৰিব কংগ্ৰেছৰ এক ভেটি আছে, সাংগঠনিক ভেটি আছিল, যিটো প্ৰতিফলন হৈছিলে 2017 চনত, যিটো প্ৰতিফলন হৈছিল 2012 চনত। আৰু সৌৰাষ্ট্ৰ অঞ্চলতো 2017 চনত বিজেপিয়ে কংগ্ৰেছে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। মন কৰিব সৌৰাষ্ট্ৰৰ সেই অঞ্চল, যি অঞ্চলৰ মৰবীৰ দলংখন ভাগিছিলে, 135 জন লোকৰ মৃত্যু হৈছিলে, সেই দলংখন ভঙাৰ পিছত তাৎক্ষণিকভাৱে বিজেপিয়ে যি ধৰণে 48 ঘণ্টাৰ ভিতৰত যিসকল মৃত্যু হৈছিলে তেওঁলোকৰ আত্মীয়ক যি ধৰণে কম্পেনচেশ্যন দিয়াৰ এক প্ৰক্ৰিয়া হাতত ল'লে, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজেই গৈ যিসকল লোক আঘাতপ্ৰাপ্ত হৈ আছিল বা মৃতসকলৰ ফেমিলিক সাক্ষাৎ কৰিলে তাৎক্ষণিকভাৱে, তাৰ কাৰণে এই যি সমগ্ৰ প্ৰক্ৰিয়াটোৱে বিজেপি কোনো ধৰণৰ ৰাজনৈতিকভাৱে আঘাত কৰিব নোৱাৰিলে নিৰ্বাচনত। আৰু বিৰোধী দলসমূহেও, কংগ্ৰেছ বা আম আদমি পাৰ্টিয়েও মৰবীৰ বিষয়টোক বা মৰবীত যি দুৰ্ঘটনা ঘটিল, 135 জন লোকৰ মৃত্যু হ'ল শাসক বিজেপিৰ সময়ত, বিজেপিৰ শাসনকালত, সেই বিষয়টো ৰাইজৰ মাজত যি ধৰণে লৈ যাব লাগিছিল সেই ধৰণে লৈ নোযোৱাৰো এক বিশ্লেষণ, ৰাজনৈতিক বিশ্লেষণলৈ কৰিব খোজে। গতিকে চাবলৈ গ'লে গুজৰাটত অৱধাৰিতভাৱে বিজেপিয়ে অগ্ৰসৰ হৈছে চৰকাৰ বনাবলৈ, আৰু কিন্তু ছবিখন পৰিষ্কাৰ হ'ব আৰু কিছু সময়ৰ পিছত। আৰু হিমাচল প্ৰদেশত দেখা পোৱা গৈছে এক তয়াময়া ৰণ দুই দলৰ মাজত, আৰু সেই ৰণে প্ৰতিফলিত হৈছে নিৰ্বাচনৰ এই এতিয়ালৈকে ট্ৰেণ্ডিঙৰ সেই লিষ্টখনত। মই যিহেতু কৈছোঁ, হিমাচলত ইনকামবেণ্ট চৰকাৰে কেতিয়াও, চলিত চৰকাৰখনে কেতিয়াও চৰকাৰ বনোৱা নাই 1980 চনৰ পৰা। গতিকে এইবাৰ কি হয় সেয়া লক্ষণীয় হ'ব। কিন্তু গুজৰাটত অৱধাৰিতভাৱে বিজেপি চৰকাৰ বনোৱাৰ দিশে অগ্ৰসৰ হৈছে। কিন্তু আম আদমি পাৰ্টিয়ে কেইখন আসন দখল কৰে সেয়াও যথেষ্ট মন কৰিবলগীয়া হ'ব। কিন্তু 2খন আসন দখল কৰিলে আৰু 6% ভোট চিৰা পালে তেওঁলোকে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা পাব। জয়ন্ত, নিশ্চয় ধন্যবাদ পাৰ্থ, এইখিনি তথ্য আপুনি আগবঢ়ালে। মেজিক ৱাল চাম কিছু সময় পিছতে পুনৰবাৰ সংযুক্ত হ'ম। নিউজ ৰুমৰ পৰা আমাৰ ছিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থই সম্ভাৱ্য গোটেইখিনি কথা এই মুহূৰ্তত জনাইছে। লগতে পূৰ্বৰ যি ফলাফল আছিল 2017 চনৰ বা হিমাচল প্ৰদেশৰ ক্ষেত্ৰত যি পৰম্পৰা আছে, প্ৰতিটো নিৰ্বাচনতে দল সলনি হয়, চৰকাৰ সলনি হয়। আনটো দলে যদি চৰকাৰত আছে তেতিয়াহ'লে বিপৰীত দলটোৱে চৰকাৰ গঠন কৰে। গতিকে সেই পৰম্পৰা ভংগ হ'ব নেকি বা নতুন ইতিহাস ৰচনা কৰিব নেকি শাসকীয় বিজেপিয়ে হিমাচল প্ৰদেশত? কাৰণ নেক টু নেক ফাইট এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে হিমাচল প্ৰদেশৰ ক্ষেত্ৰত, আৰু গুজৰাটত অৱধাৰিতভাৱে এই মুহূৰ্তত বৃহৎ অগ্ৰগতি লাভ কৰি আছে 135খন আসনেৰে শাসকীয় বিজেপিয়ে। আমি পুনৰবাৰ বিগ ফাইট এই মুহূৰ্তত টিভি স্ক্ৰীণত আমি আপোনাক দেখুৱাইছোঁ। গুজৰাট বিধানসভা নিৰ্বাচনৰ বিগ ফাইট, এইকেইটা গুৰুত্বপূৰ্ণ সমষ্টি, এই সমষ্টিকেইটাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰতিদ্বন্দ্বিতা এই মুহূৰ্তত বিগ ফাইট, কাৰ মাজত আজি অব্যাহত আছে এই বিগ ফাইট, এই মুহূৰ্তত টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে। এয়া VIP চিট, VIP আসন। এই VIP আসনত এয়া বিগ ফাইট কংগ্ৰেছ আৰু বিজেপিৰ মাজত। বাফ সমষ্টিৰ এই মুহূৰ্তত আমি দেখুৱাইছোঁ। কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ঠাকৰ গেনিবেন নাগাজীয়ে, আৰু ইয়াত থাৰ্ড সমষ্টিৰ পৰা এই মুহূৰ্তত কংগ্ৰেছ আৰু বিজেপিৰ মাজত এই বিগ ফাইট চলি আছে। আৰু এয়া বডগাম সমষ্টিও যথেষ্ট এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই সমষ্টি, কাৰণ জিগ্নেশ মেৱানী কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বডগাম সমষ্টিৰ পৰা। আনহাতে বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মণিভাই জেঠভাই ভাগেলাই। এয়া বডগাম সমষ্টিৰ আমি খবৰ জনাইছোঁ বিগ ফাইট। এই মুহূৰ্তত আন এক বিগ ফাইট ৰাধনপুৰ সমষ্টিৰ মাজত দুগৰাকী প্ৰাৰ্থী, হাই ভল্টেজ প্ৰাৰ্থী কংগ্ৰেছ আৰু বিজেপিৰ।
ৰঘুভাল মেৰাভাল দেশাল কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আনহাতে বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে লভিনজি মইজিলিজি সোলাংকিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিৰ পৰা এই দুইগৰাকী হেভিৱেইট প্ৰাৰ্থীৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা এই মুহূৰ্তত চলি আছে আৰু এনেদৰে যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে এইবাৰৰ গুজৰাট বিধানসভা নিৰ্বাচন আম আদমি পাৰ্টিৰ ওপৰত দেশবাসীৰ দৃষ্টি নিবদ্ধ ইতিমধ্যে আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাই কৈছে যদিহে 6% ভোট শ্বেয়াৰ লাভ কৰে বা দুখন আসনতো জয় লাভ কৰে গুজৰাট বিধানসভাত তেতিয়াহ'লে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ কৰিবলৈ গৈ আছে আম আদমি পাৰ্টিয়ে আৰু ট্ৰেণ্ডিং এই মুহূৰ্তত টিভি স্ক্ৰীণত আপুনি ওপৰত প্ৰত্যক্ষ কৰিছে গুজৰাট বিধানসভা নিৰ্বাচনৰ ট্ৰেণ্ডিং এই মুহূৰ্তত এখন আসনত অগ্ৰগতি লাভ কৰি আছে আম আদমি পাৰ্টিয়ে কংগ্ৰেছে 41খনত আৰু বিপুল সংখ্যক আসনেৰে এই মুহূৰ্তত 136খন আসনত অগ্ৰগতি লাভ কৰি আছে শাসকীয় বিজেপিয়ে আৰু আমি এই খবৰ জনাই যাম লগতে এই মুহূৰ্তৰ আন এটা খবৰ স্ক্ৰীণত ওপৰৰ ফালে আপুনি ট্ৰেণ্ডিঙত প্ৰত্যক্ষ কৰিছে গুজৰাট বিধানসভাত 3খন আসনত আম আদমি পাৰ্টিয়ে অগ্ৰগতি লাভ কৰিছে গতিকে আম আদমি পাৰ্টি কেনেকুৱা ধৰণৰ ফেক্টৰ হ'ব পাৰে অনাগত সময়ছোৱাত সেই বিষয়েও আমি আলোচনা কৰি যাম গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰতিটো আকৰ্ষণীয় খবৰ সমান্তৰালকৈ হিমাচল প্ৰদেশৰ প্ৰতিটো আকৰ্ষণীয় খবৰ কেৱল মাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টত আমি আগবঢ়াই যাম প্ৰতি মুহূৰ্তৰ আপডেট কিন্তু তাৰ পূৰ্বে আমি ল'ব লাগিব আন এটি চমু বাণিজ্যিক বিৰতি